12 মে তাৰিখৰ পৰা আপোনালোকে এজন বিধায়ক হ'ব গতিকে বিধায়কসকলক উদ্দেশ্যি কেইটামান কথা ক'ব বিচাৰিছো আপোনালোকে প্ৰথম কথা ব্যৱহাৰৰ ওপৰত অত্যন্তকৈ বেছি গুৰুত্ব দিব আজি আপোনালোকক যিসকলে নিৰ্বাচিত কৰিলে সেই ৰাজপথত বহালে তেখেতলোকক যাতে আপোনালোকে কুকুৰৰ দৰে ব্যৱহাৰ নকৰে অভব্য আচৰণ নকৰিব আপুনি কালিৰ দিনটোলৈকে যিসকলৰ চৰণে শৰণ লৈ আছিলে তেখেতলোকক তেনেধৰণে ব্যৱহাৰ কৰিব সেইসকল জনতা জনাৰ্দনৰ বাবেহে আজি আপুনি সেই ৰাজপথত বহিব পাৰিছে ইয়াৰ লগতে আপুনি কেৱল মাত্ৰ আপোনাৰ পৰিয়ালটো উন্নতিৰ কামনা নকৰিব এটা সমষ্টি যদি 3 লাখ ভোটাৰ আছে সেই 3 লাখ ভোটাৰেও আপোনাৰ মুখলৈ চাই ৰখি থাকিব যে আপুনি সমষ্টিটোৰ উন্নয়ন কৰিব নতুন কিবা সুবিধা প্ৰদান কৰিব আপুনি সদনত খুস্তাৰ হ'ব সমষ্টিটোৰ সমস্যা আজিসমূহৰ বিষয়ে মাত মাতিব যাতে আপোনালোকে কেৱল মাত্ৰ তুলুঙা তৰল কথাবোৰ পাতি যাতে সময়বোৰ নষ্ট নকৰে কাৰণ 12 মে তাৰিখৰ পাছৰ পৰা আপোনালোকৰ যাতে আমি বেলেগ এটা ৰূপ দেখিবলৈ নাপাও এইকেইটা দিনলৈকে আপুনি শান্ত সমাহিত এজন সুস্থিৰ পুৰুষ কিন্তু এই 12 তাৰিখৰ পাছত যাতে আপোনালোকে বেলেগ এটা ধৰণে যদি কাৰুকাৰ্যবোৰ কৰে তেতিয়া আমি দুখ পাম গতিকে আপোনালোকে আগত সময়তো আমি দেখিছো বহুজনে কেৱল মাত্ৰ এই ব্যৱহাৰৰ ওপৰত সামান্য যিকোনো নলেজ থাকিব লাগে সেই কোনো নাথাকে আপোনালোক সৰ্বগুণেৰে সমৃদ্ধ যদিও মানুহ হয় যে ভাল বেয়া সব থাকিব সবে সকলো কথা জানে কিন্তু আপুনি জনতাৰ নেতা হয় আপুনি সৰ্বগুণৰ অধিকাৰী হয় বুলি ভাবিহে আপোনাক নিৰ্বাচন কৰিছে গতিকে কথাবোৰ মনত ৰাখিব 12 তাৰিখৰ পাছতো যাতে আমি নিৰ্বাচনৰ সময়ত যেনে ধৰণে আপোনাক বগা শাৰ্ট কুলা পেন্ট বা কুটে সুটে দেখিছিল এজন ভদ্ৰ মানুহ বুলি কল্পনা কৰি আপোনাক সৰ্বগুণেৰে সমৃদ্ধ মানুহ বুলি কল্পনা কৰি আপোনাক প্ৰতিটো সমষ্টিৰ পৰা নিৰ্বাচিত কৰিছে সেই যাতে কাপোৰজোৰত আপুনি দাগ লগা কামবোৰ নকৰে অনুৰোধ জনাইছো 12 মে শপত গ্ৰহণৰ পূৰ্বে যিসকলে এটা সন্মানীয় সমষ্টিৰ পৰা বৰ্তমান সময়ত জয়ী হৈছে প্ৰতিজন প্ৰাৰ্থীক বৰ্তমান সময়ত এটা অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে যাতে সাধাৰণ জনতাক বিধায়কৰ পদটো পোৱাৰ পাছতে তই মই হেই সেইকে ব্যৱহাৰ নকৰে কাৰণ আপুনি জনতাৰ দ্বাৰা ইলেক্টেড এজন বিধায়ক হয় আপুনি জনতাই খুদা প্ৰতিটো উত্তৰ দিবলৈ সাজু হৈ থাকিব লাগিব প্ৰতিটো মুহূৰ্তত জনতাই যদি আপোনাৰ পৰা কিবা যদি জানিব বিচাৰিছে বা সুধিব বিচাৰিছে তেতিয়া হলে আমি প্ৰতিটো কথা উত্তৰ দিব লাগিব তাৰ বাবে আপুনি প্ৰতিটো সময়ত সাজু হৈ থাকিব কিন্তু আমি বহুখিনি সময় দেখিবলৈ পাওঁ যেতিয়াই ৰাজপথ দখল কৰে তেতিয়াই সাধাৰণ নাগৰিকক কুকুৰৰ দৰে ব্যৱহাৰ কৰিবলৈ ধৰে হেই তহতৰ কথা উত্তৰ দিমনি বুলি কয় কালি পৰখিলৈকে যিজন নেতাই সেইজন ব্যক্তিৰ ভৰিতেই পৰি চৰণে শৰণ লৈ আছিলে আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু তাৰ পাছতেই শপত গ্ৰহণ হ'ব কোনোবা বিধায়ক হ'ব কোনোবা মন্ত্ৰীৰ পৰিষদত অন্তৰ্ভুক্তি হ'ব আমি সকলোকে কৈছো কোনেও যাতে আপোনাৰ ওচৰলৈ সহায় বিচাৰি যোৱা ব্যক্তিক তেখেতৰ জাত নুসুধে আপুনি কোন জাতিৰ হয় সেই কথাটো যাতে নুসুধে সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিব এজন ৰাজনৈতিক নেতাক তেতিয়া হলে সেই নেতাজনে যাতে নুসুধে আপুনি কোনটো চেনেলৰ হয় যাতে সাংবাদিকৰ সেই গণতান্ত্ৰিক মৰ্যাদাটো আপুনি ৰক্ষা কৰে সেই কথাটো আপোনাক সোঁৱৰাই থলো তাৰ লগতে আপোনালোকক প্ৰায় দেখিবলৈ পোৱা যায় সভায় সমিতিও আপোনালোকে বহুত বেলেগ ধৰণৰ এটা পৰিবেশৰ সৃষ্টি কৰিবলৈ বিচাৰে বা বেলেগ ধৰণৰ মন্তব্য কিছুমান কৰিবলৈ বিচাৰে তাৰ বাবে আপোনালোকক সোঁৱৰাই দিওঁ আপোনালোক ইলেক্টেড আপোনালোক এজন নেতা হয় গতিকে ইলেক্টেড নেতা 5 বছৰৰ বাবে 5 বছৰ পিছত হয়তো আপুনি সিলেক্ট নহবও পাৰে গতিকে ইলেক্টেড অৰ্থাৎ নিৰ্বাচিত হোৱাৰ সময়খিনিত আপুনি পুনৰবাৰ নিৰ্বাচিত হ'বৰ বাবে আপুনি কেনে ধৰণৰ কামবোৰ কৰিব লাগিব সেই কথা ইতিমধ্যে আপোনালোকে জানে আপোনালোকে ব্যৱহাৰৰ ওপৰত অতিকৈ গুৰুত্ব দিব কেৱল মাত্ৰ হিন্দু মুছলিমৰ ৰাজনীতিৰে আপোনালোকে আকৌ উত্তাল নকৰিব অসমখন বা ঘৃণা বা বিদ্বেষমূলক মন্তব্যবোৰ কৰিয়ে আপোনালোকে উত্তাল কৰি নাৰাখিব অসমখন আপোনালোকে উন্নয়নৰ কথাবোৰ পাতক আপোনালোকে সমীচীন কথাবোৰ পাতক আপোনালোকে ঐক্যৰ কথা পাতক আপোনালোকে শান্তিৰ কথা পাতক আপোনালোকে চৌদিশে এডুকেশ্যনৰ কথা পাতক উচ্ছেদৰ কথা পাতক অবৈধ বাংলাদেশীক উচ্ছেদ কৰক প্ৰতিজন খিলঞ্জীয়ে আপোনালোকৰ লগত আছে প্ৰতিজনী আপোনালোকক সহাৰি দিব এতিয়া যিদৰে দিলে কিন্তু আপোনালোকে যাতে এই অসভ্য মানুহৰ দৰে যাতে ব্যৱহাৰবোৰ নকৰে তই মই এই দুদিনমান আগতে আমি দেখিলো কেইবাজন বিধায়কৰ ফোন ৰেকৰ্ডিং ভাইৰেল হল দিনত হলে কুলা পেন বগা শাৰ্ট কুট চুট পিন্ধি একদম ভদ্ৰ নেতা
তেখেতলোকৰ যেতিয়া আপুনি ব্যৱহাৰ শুনিব ৰাতি মানুহক ফোন কৰি যেতিয়া ব্যৱহাৰ দিব দম দিব কুকুৰ আৰু অসভ্যালি বহুত ধৰণৰ ব্যৱহাৰ কৰে সেইসকল অন্তত যেতিয়া জনতাৰ নেতা গতিকে নেতা কাক ক'ব আপোনাৰ সব কোৱালিটি থাকিব লাগিব মানুহ হয় তথাপিও আপুনি কিন্তু যেতিয়া 3 লাখ মানুহক প্ৰতিনিধিত্ব কৰিছে সকলো গুণেৰে আপুনি সমৃদ্ধ হ'ব লাগিব আপুনি সকলো গুণেৰে সমৃদ্ধ হয় বুলি ভাবিহে আমি এই লাখ লাখ জনতাই প্ৰতিটো সমষ্টিৰ পৰা আপোনাক জয়যুক্ত কৰি পঠাইছে আপোনাৰ ব্যৱহাৰ ভাল হোৱাটো অত্যন্ত প্ৰয়োজন কুকুৰ গৰু গাধ এই শব্দবোৰ আপোনালোকে কৰবাত পিছুৱাই থৈ কৰবাত এই যিজন ব্যক্তিৰ ওচৰত আপুনি চৰণে শৰণ লৈ আছিলে সেই ব্যক্তিজনক বাটত পালে যাতে যিসকলক আপুনি হেণ্ডশেক কৰিছিলে তেখেতলোকক পালে মাত এষাৰ দিব তেখেতলোকৰ ভালদৰে ব্যৱহাৰ কৰিব যাতে সেইসকলে আপোনালোকৰ মুখলৈ আশাৰে বাট চাই ৰখি থাকে যে আপোনালোকে কিবা এটা কৰিব সেই অঞ্চলটোৰ উন্নয়ন কৰিব সেই সমষ্টিটোৰ উন্নয়ন কৰিব আশা কৰিব কেৱল আপোনালোকৰ পৰিয়াল সন্তান বা আত্মীয় স্বজনক লৈ নাতি পুতিক লৈ ব্যস্ত হৈ নাথাকিব গোটেই সমষ্টিবাসীৰ কথা চিন্তা কৰিহে আপোনাক নেতা পটোৱা হৈছে আপোনাৰ ঘৰখন বা আপোনাৰ পৰিয়ালটো এই উন্নয়নৰ বাবে আপোনাক নেতা পটোৱা হোৱা নাই এই সামগ্ৰিক দিশখিনি আপুনি মনত ৰাখিব বুলি আশা কৰিছো আপোনালোকে মনত ৰাখিব বুলি আশা কৰিছো কাৰণ 12 মে তাৰিখে হ'ব শপত গ্ৰহণ সকলোকে শুভেচ্ছা জনাইছো আমি গত সময়ত দেখা কথাবোৰহে ক'লো যে সাংবাদিকৰ আপুনি যাতে ধৰ্ম নুখুধে আৰু আপোনালোকৰ ওচৰত সহায় বিচাৰি যোৱা কোনো মানুহৰ যাতে জাতি নুখুধে আপুনি তই মই এই শব্দবোৰ আপোনালোকে ব্যৱহাৰ যাতে নকৰিব আৰু বিভৎসৰ দৰে মন্তব্যবোৰ নকৰিব তাৰ বাবে আপোনালোকক বিনম্ৰতাৰে আহ্বান জনাইছো একাংশ ৰাজনৈতিক নেতাৰ যেন মুখৰ লেকাম নাই একাংশ ৰাজনৈতিক নেতাৰ যেন আদৰ্শ নাই সেই কথাটো এই ভিডিঅটো চালে আপোনালোকে গম পাব ৰাজনীতিত যেন সকলো সম্ভৱ এই ভিডিঅতে তাকে প্ৰমাণ কৰিব কালিৰ দিনটোলৈকে যিজন মানুহে কাৰোবাক গৰু চুৰ কাৰোবাক হয়তো দালাল সিন্ডিকেটৰ মাষ্টৰ বুলি ক'ব পাৰে সেইজন মানুহেই কিন্তু দুদিনৰ পাছতে ৰাজনীতিত সাৰ বুলি ক'বলৈ বা পাছে ঘূৰিবলৈ লাজ নকৰে আজি যিজন মানুহে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে শুভেন্দু অধিকাৰী সেইজন মানুহক 2016 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিশ্বতখোৰ দালাল সিন্ডিকেটৰ মাষ্টৰ এনে ধৰণে সমালোচনা কৰিছিল ভিডিঅটো চাওক कैमरा के सामने टीवी कैमरा के सामने कितना लाए हो अच्छा लाओ पर ऐसे कुत्ते में रख देते हैं टीवी पे देखा नहीं देखा आपने और चेहरा कितना भोला भाला था ऐसा लगता था ये तो रोज की आदत वाली लगती দেখিলে এইজনে হৈছে শুভেন্দু অধিকাৰী 2016 চনত যিজন মানুহক ৰিশ্বতখোৰ বুলি সমাজৰ আগত বা মঞ্চত উঠি ৰাজনৈতিক প্ৰচাৰ সভাত ডাঙৰ ভাষণ প্ৰদান কৰিছিল যিজন ব্যক্তিক দালাল আখ্যাৰে বিভূষিত কৰিছিল এই ৰাজনীতিত সকলো সম্ভৱ আজি সেইজন পশ্চিম বংগৰ মুখ্যমন্ত্ৰী বিজেপি দলতে তেখেতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে এজন হৈছে শুভেন্দু অধিকাৰী আৰু এই যেটো ভিডিও আপোনালোকক দেখুৱালো এই ভিডিওটো বিজেপিৰ ইউটিউব চেনেলত 4 বছৰৰ পূৰ্বে আপলোড কৰিছিলে বিজেপি কাৰ্যকৰ্তাসকলে তাত লিখা আছে ভাৰতীয় জনতা পাৰ্টি 4 বছৰ পূৰ্বে এইজন শুভেন্দু অধিকাৰী হৈ আপলোড কৰিছিলে ইয়াৰ লগতে অসমৰ প্ৰেক্ষাপটত ক যিজন ভূপেন বৰাই বৰ্তমান সময়ত বিজেপিলৈ গৈ বিধায়কৰ পদ অলংকিত কৰিলে সেইজন ভূপেন বৰাইও যেতিয়া কংগ্ৰেছত সভাপতিৰ পদত আছিল সেইখিনি সময়ত মই হিমন্ত বিশ্ব শৰ্মাৰ নাম খলাই দিম মই হিমন্ত বিশ্ব শৰ্মাৰ চকী খলাই দিম তেনে ধৰণৰ বিভিন্ন ধৰণৰ মন্তব্যৰে ঠকা খৰকা কৰিছিল আৰু দুদিনৰ পাছতে হিমন্ত বিশ্ব শৰ্মাতকৈ যে ভাল মানুহ নাই তেনেকুৱা ধৰণে বৰ্তমানৰ সাৰ কৰি পাছে ঘূৰিবলৈ আৰম্ভ কৰিলে গতিকে ৰাজনীতিত সকলো সম্ভৱ मैंने हिमंत बिश्व शर्मा को भी वार्निंग देता हूं कि आप ऐसा अभद्र आचरण बंद नहीं करेगा अशालीन शब्द किसी का भी खिलाफ आप ऐसा प्रयोग करेगा असम का चीफ मिनिस्टर का कुर्सी का जो मान है कुर्सी का जो सम्मान है इसको लाघव करने का कोशिश करेगा तो आप कांग्रेस का तरफ से गणतांत्रिक आंदोलन का सामना करने के लिए भी आप प्रस्तुत रहना पड़ेगा मैं आपको गुरियाना देता हूं असम का जो सम्मान है সেইজন পদ্যুৎ বৰদলৈ যাক সাউদা লুইবাজা কেলেংকাৰী বিভিন্ন ধৰণৰ সিন্ডিকেটৰ ৰজা আমুক তামুক কৈ আছিল আৰু কালিৰ দিনটোত নিৰ্বাচন কালি পৰখি দিনটোত নিৰ্বাচন যে ঘোষণা কৰি গ'ল
তাৰ পাছতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ ভাল মানুহ নোহোৱাই গ'ল যেতিয়া বিজেপিলৈ আহি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ গুণ গান বখানিবলৈ সকলোৱে আৰম্ভ কৰিলে এক কেন্দ্ৰীভূত সিন্ডিকেট ৰাজৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এক অবৈধ সমান্তৰাল অৰ্থ ব্যৱস্থা স্থাপন কৰিছে যিটো অসমৰ ইতিহাসত কেতিয়াও হোৱা নাছিলে অপ্ৰমাদী নেতা হিচাপে মানে মাৰ্জিন কিমান হ'লগে লাষ্ট মোৰ 49,760 আপুনিতো ইমান আশা কৰা নাছিল মইতো 50 বুলি কৈ আছিলো মই লগ পাম ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়ায়ো যি সময়ত কংগ্ৰেছত আছিলে হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্নৰে ঠকা খৰকা কৰি আছিলে আৰু প্ৰধানমন্ত্ৰী আহিলেও নহব মোক কোনো কালে মৰিয়নিত হৰাব নোৱাৰে বা বিভিন্ন ধৰণে কথাৰে ঠকা খৰকা কৰিছিল এতিয়া তেওঁলোকক স্পষ্ট কৰিছিলো মই কংগ্ৰেছ দলত আছো আৰু কংগ্ৰেছ দলতে মৰিম কংগ্ৰেছ দলতে শেষ মই ত্যাগ কৰিম আৰু যিসকল চৰিত্ৰহীন যিসকল হাৰামজাদা যিসকল চোৰ বাচ্চা যিসকল মানে টকা লোভী পদবী লোভী সেই মানুহবোৰে দল বদলি কৰি আছে আৰু সেই মানুহবোৰৰ মাজৰ পৰা এতিয়াও কোনোবাই দল বদলি কৰি পেলাই বিজেপি যাব পাৰে মই নাযাওঁ মোৰ পত্নীক মই ভাল পাওঁ অৰ্থাৎ মোৰ মাক মই ভাল পাওঁ মোৰ মায়ে মোক সন্মান মন্তব্য শুনিলে ৰাজনীতিত সকলো সম্ভৱ ৰূপজ্যোতি কুৰ্মীও বিজেপিলৈ গৈ এতিয়া চাৰকে ঘূৰি ফুৰে এই ভিডিঅ'টো আগবঢ়োৱা এইটোৱে কথা ৰাজনৈতিক নেতাসকলে য'ত যি মন যায় তাকে ক'ব পাৰে আজি যদি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বুলি ক'ব পাৰে কাইলৈ হয়তো ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী বুলি ক'বলৈ এইসকলে কুণ্ঠাবোধ নকৰে মাজত সোমাই ৰওঁ কেৱল মাত্ৰ আমি সাধাৰণ জনতা সেইবাবে আমি সকলোকে কৈছোঁ ৰাজনীতিত সকলো সম্ভৱ কাইলৈকে সিন্ডিকেটৰ মাষ্টৰজনক হয়তো ছাৰ বুলিও সম্বোধন কৰিব একেলগে গতিকে এই মাজত থকা মানুহসকলে ইমান চিঞৰ বাখৰ কৰি বা অন্যান্য সমালোচনা কৰক বিষয়বস্তুবোৰ নজনাকে কাৰোবাৰ হৈ ইমান প্ৰভু ভক্তৰ দৰে গুণগান নাগাব কথাষাৰ মনত ৰাখিব আৰু ভিডিঅ'টোৰ জৰিয়তে তাকেই উমান দিবলৈ আপোনালোকক চেষ্টা কৰিলোঁ ৰাজনীতিত যেন সকলো সম্ভৱ ধন্যবাদ